মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়েছ ইউ কেন ক্ৰেক ইউটিউব চেনেললৈ তোমালোক স্বাগতম। ইয়াত আমি আলোচনা কৰিম ক্লাছ 10ৰ যিটো ইংলিছ আছে সেইটো চেপ্টাৰ নম্বৰ 2 1ত অলৰেডি আলোচনা কৰা হৈছে, সেইটো যদি দেখা নাই দেখি লবা। ইয়াত চোৱা দিয়া আছে চেপ্টাৰ 2টো কি, ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। ইয়াত যিবিলাক এমচিকিউ হ'ব, লগতে কিতাপত যিবিলাক কোৱেশ্চন আছে সেইবিলাক আনসাৰ আমি দেখিব চেষ্টা কৰিম। ইয়াত চোৱা প্ৰথম যিটো প্ৰশ্ন সেইটো দিয়া আছে, হোৱাট ৱাজ এনি ফ্ৰেংকছ ফুল নেম। এনি ফ্ৰেংক যি আছিল কেৰেক্টাৰ, তাৰ ফুল নামটো কি আছিল। ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ কোনটো হ'ব, অপশ্যন বি টো কাৰেক্ট হ'ব। কোৱেশ্চন নম্বৰ 2 টোত কি দিয়া আছে, হোৱেৰ ৱাজ এনি ফ্ৰেংক বৰ্ন। এনি ফ্ৰেংক ক'ত জন্মগ্ৰহণ কৰিছিল, আমষ্টাৰডাম, বাৰ্লিন, ফ্ৰেংকফৰ্ট, অপশ্যন ডি টো। ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, আমি জানো ফ্ৰেংকফৰ্ট। নেক্সট যিটো প্ৰশ্ন সেইটো দিয়া আছে, হোৱেৰ ডিড এনিজ ফেমিলি গ' ইনটু হাইডিং। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত কোনটো হ'ব, তোমালোকে জানা অপশ্যন চি টো ৰাইট হ'ব, আমষ্টাৰডাম। কোৱেশ্চন নম্বৰ 4 দিছে, হু ৱাজ দ্য অনলি সাৰ্ভাইভৰ অফ এনিজ ইমিডিয়েট ফেমিলি। শেষত গৈ কোনে মানে জীয়াই আছিল তো ইমিডিয়েট ফেমিলিত। চ' ইয়াত কোনটো অপশ্যন হ'ব, অপশ্যন চি টো ৰাইট, অটো ফ্ৰেংক, তেওঁৰ দেউতা। নেক্সট যিটো প্ৰশ্ন সেইটো দিছে 5 নম্বৰ, হাউ অল্ড ৱাজ এনি ৱেন শ্বি ষ্টাৰ্টেড হাৰ ডায়েৰী। যেতিয়া তেওঁ ডায়েৰী ষ্টাৰ্ট কৰিছিল তেওঁৰ বয়সটো কিমান আছিল সেইটো দিছে 12, 13, 14, 15। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, আমি জানো 13। নেক্সট কোৱেশ্চন নম্বৰ 6 ইয়াত দিছে, অন হোৱাট অকেজন ডিড এনি ৰিচিভ হাৰ ডায়েৰী। তো কোনটো অকেজনত মানে তেওঁ ডায়েৰীটো ৰিচিভ কৰিছিল, হাৰ বাৰ্থডে, ক্ৰিছমাছ, নিউ ইয়েৰ। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন এটো ৰাইট হ'ব, হাৰ বাৰ্থডে। নেক্সট যিটো প্ৰশ্ন সেইটো দিয়া হৈছে, হোৱাট ৱাজ দ্য নেম এনি গেভ টু হাৰ ডায়েৰী। তেওঁৰ যি ডায়েৰী লিখিছিল তেওঁৰ ডায়েৰীৰ নামটো কি দিছিল, মাৰ্গট, এৰিথ, চেনে নে কিটি। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন ডি টো ৰাইট, কিটি। নেক্সট যিটো প্ৰশ্ন সেইটো দিয়া হৈছে, হোৱাট ডিড এনি চে এবাউট পেপাৰ ইন হাৰ ডায়েৰী। পেপাৰৰ বিষয়ে তেওঁ কি মেনশ্যন কৰিছে তেওঁৰ ডায়েৰীত, পেপাৰ ইজ এক্সপেঞ্চিভ, পেপাৰ হেজ মোৰ পেচেঞ্চ দেন পিপল, পেপাৰ ইজ হাৰ্ড টু ৰাইট অন, পেপাৰ ইজ ইজিলি ডেমেজ। চ' কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন বি টো ৰাইট হ'ব, পেপাৰ হেজ মোৰ পেচেঞ্চ দেন মেল। নেক্সট যিটো প্ৰশ্ন সেইটো ইয়াত দিয়া হৈছে, কুৱেশ্যন নম্বৰ 9, হোৱেৰ ডিড এনি এণ্ড হাৰ ফেমিলি হাইড ডিউৰিং ৱৰ্ল্ড ৱাৰ 2। চ' ইয়াৰ যিকেইটা অপশ্যন দিছে সেইকেইটা পঢ়িলে গম পাবা ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন বি টো ৰাইট, ইন হাৰ ফাদাৰ্ছ অফিচ বিল্ডিং। কুৱেশ্যন নম্বৰ 10 দিয়া হৈছে, হুইচ স্কুল ডিড এনি এটেণ্ড ফাৰ্ষ্ট। হাই স্কুল, মণ্টেচেৰী নাৰ্চাৰী স্কুল, এলিমেণ্টাৰী স্কুল, নান অফ দ্য above। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন বি টো ৰাইট, মণ্টেচেৰী নাৰ্চাৰী স্কুল। কুৱেশ্যন নম্বৰ 11 দিয়া হৈছে, হোৱাট ছাবজেক্ট ডিড মিষ্টাৰ কেজিং টিচ, হিষ্ট্ৰী, লেংগুৱেজ আৰ্টছ, মেথামেটিক্স নে ছায়েন্স। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন চি টো ৰাইট, মেথামেটিক্স। নেক্সট যিটো প্ৰশ্ন সেইটো ইয়াত দিয়া হৈছে, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছে মিষ্টাৰ কেজিং এছাইন টু এনি, এন ইনকৰেজিবল চাটাৰবক্স, কুৱেক 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 চাইড মিষ্টাৰ চাটাৰবক্স নে এ চাটাৰবক্স মাই লাইফ। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন চি টো ৰাইট, এ চাটাৰবক্স। 13 যিটো প্ৰশ্ন সেইটো দিছে, হোৱাট হেপেন টু এনি গ্ৰেণ্ড মাদাৰ ইন 1942। 1942 তেওঁৰ গ্ৰেণ্ড মাদাৰ লগত কি হৈছিল, she moved, she got married, she died, she went on vacation. So ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন চি টো ৰাইট, she died। কুৱেশ্যন নম্বৰ 14 দিয়া আছে, চাও ইয়াত, what was the subject of the poem Annie wrote for Mr. Cushing, a swan, a duck, a cat, a dog। So ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন বি টো ৰাইট, a duck। নেক্সট যিটো প্ৰশ্ন সেইটো ইয়াত দিয়া আছে, what was Annie's biggest worry about school, হিষ্ট্ৰী, মেথ, ইংলিছ, জিঅ'গ্ৰাফি। চ' তেওঁ আটাইতকৈ ওৰি ছাবজেক্টটো কোনটো আছিল সেইটো আমি জানো, মেথছ। নেক্সট যিটো প্ৰশ্ন সেইটো ইয়াত দিয়া হৈছে, হাউ মেনি টিচাৰ্ছ ডিড এনি হেভ। এনিৰ তাৰমানে কিমান টিচাৰ আছে টোটেল, 5, 7, 9, 11। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন চি টো 9 টিচাৰ টোটেল। কুৱেশ্যন নম্বৰ 17, হাউ ডিড এনি ফ্ৰেংক ডাই। কেনেকৈ তেওঁ মৃত্যু হৈছিল, এইকেইটা অপশ্যন পঢ়িলে গম পাবা তোমালোকে কোনটো হ'ব, অপশ্যন বি টো ৰাইট, সেইটো লিখি ল'বা। নেক্সট যিটো প্ৰশ্ন সেইটো দিছে, হোৱেন ডিড এনি ডাইড। এনি কেতিয়া মৃত্যু হৈছিল, আৰ্লি
1944 late 94 নে February March 1944 ইয়াৰ মাজত মৃত্যু হৈছিল ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন সি টু ৰাইট February March ইয়াৰ ভিতৰতে 1945 What happened to Annie's diary after the war? It was destroyed. Her father published it. It was lost forever. The Nazis confiscated it. So here correct option kunto hobo option B to right. Her father published it. Question number 20 this how did Annie describe her father? Keneko ke teo deutak te mane teo koisil keneko dhoronar teo mane bhabisil ki option B to right hobo adorable. Question number 21 of dia hoise how old was Annie when she died? Your কিমান বছৰ বয়সত মৃত্যু হৈছিল 14 15 16 17 so ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন বি 15 এতিয়া দিয়া আছে সোৱা অৰেল যিবিলাক মাজে মাজে কিতাপৰ মাজে মাজে প্ৰশ্ন দিয়া আছে সেইবিলাক জনাটো খুব গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ মাজে মাজে প্ৰশ্ন আহে ইয়াৰ প্ৰথম যেটো প্ৰশ্ন হেতু দিছে কিতাপত what makes writing in a diary a strange experience for any friend so ইয়াৰ উত্তৰটো আমি যদি দেখো এনেকৈ আমি দিব পাৰো Annie finds it strange because she has never written anything before and doubts that anyone would be interested in the thoughts of a 13 years old girl. তোমালোকে যদি নিজে কিতাপৰ পৰা প্ৰশ্ন উত্তৰটো উলিয়াব পাৰা ভাল কথা যদি নোৱাৰা ইয়াৰ হেল্প লৈ তোমালোকে নিজেও লিখিব পাৰা নাবা এটো তোমালোকে লিখিব পাৰা তাত কোনো ধৰণৰ প্ৰবলেম নাই Why does Annie want to keep a diary? She feels lonely and lacks a true friend to confide in, so she used the diary as an imaginary friend named Kitty. Question number 2 this why did Annie think she could confide more in her diary? Yat hoto mark bhul hoise maybe yat 2 yat 3 hobo dekhi loba. So your answer to give over she believes paper has more patience than pupil because it's listen without judgment and never gets bored. Oral jiti comprehension dise eto check part 2 yat prothom jeto proshno khaito dise why does Annie provides a brief sketch of her life she wants her diary Kitty to understand her background before sharing deeper thoughts question number 2 dia hoise what tells you that Annie loved her grandmother so here uttor eneko dhorona ami dibo paru she mentioned thinking of her grandmother often and lighting a candle in her memory during her birthday celebration. Oral the comprehension check part 3 yet kisman proshno dise yet so prothom jeto proshno dise heto why was Mr. Kazing annoyed with Annie what did he ask for to do he was annoyed because she talked too much in her class he assigned her essay as punishment is kisman essay disil prothom jeto disil eto chatter box second যেটো দিছিল হেটো আগতে আছে আগতে আমি পঢ়িছো দেখিছা থার্ড যেটা আছিল এটো দিয়া আছে লিখে লব তোমালোকে খুব ইম্পর্টেন্ট নেক্সট যেটা প্রশ্ন হেটো ইয়াদ আছে how did Annie justify her being a chatterbox in her essay the answer to আমি এনেকে লিখিব পাৰো she argued that talking is students a trait and that she inherited it from her mother making it unavoidable question number 3 Do you think Mr. Kazing was a strict teacher? Initially, yes. Prothome bhabe ami hoy kobo paru, but he had a sense of humor. Sense of humor khubei asil as seen. Ami jodi dekho tene hole when he laughed at Annie's poem and stopped punishing her. Question number 4 ki dise what made Mr. Kazing allowed to Annie talking in her class? He clever and humorous poem about the duckling and made him appreciate her wit so he lightened up etia kitabot kisman proshno dise ba eibilak আজি আমি পঢ়িলো ইতিমধ্যে আমি গল্পটো ইয়াৰ ওপৰত kisman proshno দি হেইটো আমি দেখিব চেষ্টা কৰিম প্ৰথম যেটো প্ৰশ্ন এতে দিছে was Annie right when she said the world would not be interested in 13 years old Mazing no her diary ইয়াৰ উত্তৰটো আমি এনেকে দিব পাৰো no her diary because become one of the most widely read books in history proving wrong compare Annie's diary to other journal entries how it different Annie's diary was originally written in Dutch and it's more personal introspective and addressed to an imaginary friend
Kitty. Question number 3, 3 দিছে, whereas Annie gave a brief sketch of her family, does she treat Kitty as an insider or outsider? She provides context for Kitty, the diary, to understand her life. She treats Kitty as an insider, a trusted friend. How does Annie feel about her father, grandmother, Mr. Corbus and Mr. Caging? So ইয়াত কিছুমান ক্যাৰেক্টাৰ দিছে, তো কি ভাবিছিল তেওঁলোকৰ বিষয়ে ইয়াত আমি আগতে আলোচনা কৰিছিল। ফাদাৰ তো কি কৈছে এডোৰ্স আৰু গ্ৰেণ্ডমাদাৰ কি কৈছে ডিপলি লাভস, ইয়াত আছে তোমালোকে পঢ়ি ল'বা। ইয়াত চাও কোৱেশ্চন নম্বৰ 5, 5ত কি দিছে, হোৱাট ডাজ এনি ৰাইট ইন হাৰ ফাৰ্ষ্ট এছে? She defends her talkativeness, calling it an inherited trait from her mother. Is Mr. Caging unpredictable? How? Yes, she shifts from strict punishment, প্রথমতে strict punishment মানে দিব চেষ্টা কৰিছিল, to joking with, পিছত কি কৰিছিল, and any after the creative response, যেতিয়া ক্ৰিয়েটিভ ৰেসপন্স কৰিছিল তেতিয়া তেওঁ কি কৰিছিল, পানিশমেন্ট ষ্টপ কৰিছিল, দিয়া বন্ধ কৰিছিল। What do these statements reveals about Annie? Self-awareness about her, critical about friendship, creative and imaginative in setting her diaries as a friend, playful and affectionate with her sisters, observant and critical of her classmates and teachers. So আজি ক্লাছত আছিল ইমানে। ভিডিওটো যদি ভাল লাগে তোমালোকে লাইক কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ।